নমঃ শিৱায় নমস্কাৰ প্ৰিয় দৰ্শক অসমীয়া নৱবৰ্ষৰ ৰাখিবল অথবা ভাগ্যফল নৱবৰ্ষটো কেনে ধৰণে পাৰ হ'ব আপোনাৰ স্বাস্থ্য প্ৰেম শিক্ষা ব্যৱসায় ধন সম্পত্তি চাকৰি বৈবাহিক জীৱন কেনেকুৱা হ'ব শুভ ৰং শুভ সংখ্যা সকলোবোৰ কথা থাকিব এই ভিডিঅ'টোত এইবাৰ বছৰটো বৃহস্পতি গ্ৰহই দুবাৰকৈ ৰাখি পৰিৱৰ্তন কৰিব বিশেষকৈ কুম্ভ ৰাশি ব্যক্তিসকলৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছো আপোনাৰ ৰাশি যদি কুম্ভ নহয় তেনেহলে আমি ইতিমধ্যে প্লেলিষ্ট বনাই থৈ দিছো তাতে গৈ আপোনাৰ ৰাশি অনুযায়ী ভিডিঅ'বোৰ চাই ল'ব পাৰে উপভোগ কৰিব পাৰে আৰু ভিডিঅ'টো লাষ্টত কম যে কি উপায় কৰিলে আপোনাৰ অসমীয়া নতুন বছৰটো ভাগ্য দুৱাৰ মুকলি হ'ব সুখ শান্তিৰে ভৰপুৰ হৈ পৰিব জানিবলৈ পাৰিব হেহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল প্ৰথমে আমি জানি লম আপোনাৰ শুভ বাৰ হৈছে বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ শুভ তাৰিখ হৈছে 3, 8 আৰু 10 শুভ সংখ্যা হৈছে 5 আৰু 9 অশুভ মাহ হৈছে আপোনাৰ 1, 5 আৰু 11 আপোনাৰ মাহ হিচাপত আপুনি কি মাহ পৰে হেতু মিলাই ল'ব আৰু আপোনাৰ আয় ব্যয় স্থিতি নিৰ্ণয় হৈছে কুম্ভ ৰাশিৰ আয় হৈছে 5 ব্যয় হৈছে 3 আৰু স্থিতি হৈছে 2 আপোনাৰ আয় আপোনাৰ উপাৰ্জন হ'ব 5% তাৰ ভিতৰত আপোনাৰ খৰচ হৈ যাব ব্যয় হ'ব 3% তাৰ পিছত ৰখি যাব 2% প্ৰিয় দৰ্শক ভিডিঅ'টো আৰম্ভণি কৰাৰ পূৰ্বে আপোনালোকক এটা সৰুকে অনুৰোধ জনাইছো আপুনি যদি প্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটিলৈ আহিছে প্লিজ ভিডিঅ'বোৰ যদি চাই ভাল পায় লাইক এটা কৰি দিব আৰু লগতে সাবস্ক্ৰাইব বাটনটো দবাই দিব আৰু কেতিয়া আধৰুৱা কাম নকৰিব লগত বেল আইকনটো দবাবলৈ নাপাহৰিব আপোনাৰ অলপ মৰমে আমাক নতুন ভিডিঅ' বনাবলৈ উৎসাহিত আৰু প্ৰেৰণা কৰে তেনেহলে আহকচোন আমি জানি লওঁ আপোনাৰ এই নতুন বছৰটো কেনে ধৰণে পাৰ হ'ব বৰ্তমান বছৰৰ আৰম্ভণিতে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ পৰীক্ষাত ভাল ফলাফল পাব যিসকল বিশেষকৈ ছাত্ৰ ছাত্ৰী আছে আগতকৈ যাৰ স্বাস্থ্য ভাল হ'ব কিন্তু আগতকৈ আপোনাৰ স্বাস্থ্য ভাল হ'বলৈ গৈ আছে আপুনি যেটো আপোনাৰ দুৰ্বল সমস্যা আহি আছিল আগতীয়াকৈ যদি কিছু বেমাৰৰ সমস্যা ভুগি আছে কিন্তু এই বছৰ আপোনাৰ স্বাস্থ্য আগতকৈ ভাল হ'ব উন্নত হোৱা দেখা পোৱা গৈছে স্বাস্থ্যৰ দুৰ্বলতাই সমস্যা আপোনাৰ যিকোনো ক্ষেত্ৰত ভাল হ'ব বৃদ্ধি পাব লক্ষ্য কৰিলে আপোনাৰ সকলো দিশতে গুৰু বৃহস্পতিৰ বিশেষ সুফল পৰিব ধন সম্পত্তি উপাৰ্জনৰ ক্ষেত্ৰত আপুনি লাভৱান হ'ব যিসকলে বিবাহৰ কথা ভাবি আছে তেওঁলোকৰ বিবাহৰ ক্ষেত্ৰত বাধা আহিব পাৰে এই বছৰৰ আৰম্ভণিতে স্বামী হাজবেণ্ডৰ সৈতে তৰ্ক বিতৰ্কৰ মতভেদ দেখা পোৱা যাব পাৰে 29 অক্টোবৰলৈকে গুৰু বৃহস্পতিৰ কৃপাত কোনো বিশেষ কামত ভাগ্য ফুলিব আপোনাৰ উপাৰ্জনৰ শক্তি বৃদ্ধি পাব মাটি কিনা বেচা লৈ যদি আৰ্থিক লাভৱান হ'ব আপুনি কিন্তু সঠিক কামত ব্যয় খৰচ হ'ব আপোনাৰ ধন সম্পত্তিৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এটি ভাল ফল সময় লৈ আহিব বিশেষকৈ যিসকলে ব্যক্তিয়ে ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই বৰ্ষটোত দ্বিতীয় ভাগ অধিক লাভৱান হ'ব আয় বৃদ্ধি হোৱাৰ লগতে ব্যয় নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন লগৰীয়াৰ লগত লগ হৈ আপুনি ব্যৱসায় আগতকৈ উন্নত কৰিব পাৰিব চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি ক'বলৈ গ'লে চাকৰি আৰু ব্যক্তি যিসকলে চাকৰিয়াৰ কৰি আছে ব্যক্তিসকলৰ বাবে এই বছৰটো অতি শুভ সময় আহিব আপোনাৰ বাবে মিঠাই খুৱাবলৈ হাজু থাকক নিজৰ পৰিয়ালক নতুন সুযোগ লাভ হোৱাৰ সম্ভাৱনা আছে ব্যৱসায় দিশত আপোনাৰ বিশেষভাৱে ক'বলৈ গ'লে সংযোগ কোনো ধৰণৰ আগ্ৰহী হ'লে আপুনি পলিটিক্সত দেখা পোৱা যাব পাৰে এই সময়খিনিত আপোনাৰ বাবে সুখবৰ আনিব চাকৰি সন্ধান কৰা ব্যক্তিৰ বাবে দ্বিতীয় ভাগত শুভ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো বিশেষকৈ বহাগৰ মাহটোত অত্যন্ত ভাল ফল লৈ আহিব আপোনাৰ যিখিনি কষ্টৰ উপাৰ্জনৰ আপোনাৰ ক্ষেত্ৰত আপুনি টেনচন মানসিকভাৱে দুৰ্বল হৈ আছিল কিন্তু তাৰ মাজৰ পৰা আপুনি হাক পাব কাৰণে গৈ আছে তাৰ পৰা মুক্তি পাব কাৰণে গৈ আছে যিকোনো পৰীক্ষাত ভাল ফলাফল
পাবলৈ সক্ষম হ'ব পৰিশ্ৰমৰ ফলত আপুনি লাভৱান হ'বই কিন্তু ভালপোৱা আৰু পৰিয়ালৰ জীৱনত এই বছৰৰ ভালপোৱা তথ্য দাম্পত্য জীৱনৰ মিছন অভিজ্ঞতা নতুন হৈতে সম্পৰ্ক গঢ়লৈ উঠিব পাৰে নতুন ব্যক্তিৰ লগত সম্পৰ্ক গঢ়লৈ উঠিব পাৰে বিবাহিত জীৱনৰ কেতিয়াবা মতভেদ হোৱাৰ সম্ভাৱনা থাকিলেও কিন্তু বিশ্বাস আৰু আত্মবিশ্বাসেৰে লৈ সম্পৰ্কবোৰ আগতকৈ কিন্তু মজবুত হ'ব প্ৰেম জীৱনত চলি আছে যদি তেওঁলোকৰ বাবে এই সময়ছোৱাত অত্যন্ত শুভ হ'ব কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে স্বাস্থ্যৰ দিশৰ পৰা এই বছৰটো বিশেষ সতৰ্ক অৱলম্বন কৰা উচিত কিছু ক্ষেত্ৰত বিশেষকৈ মানসিক চাপৰ বাবে কিছু সমস্যা আহিব পাৰে 19 অক্টোবৰৰ পাছত নিয়মিতভাৱে যোগ ব্যায়াম শাৰীৰিক ব্যায়াম এক্সাৰসাইজ যোগা কৰিলে আপোনাৰ মাইণ্ডটো আগতকৈ যথেষ্ট পজিটিভ এনাৰ্জিৰে ভৰপূৰ হৈ পৰে আপোনাৰ শুভ সময় হৈছে বছৰৰ প্ৰথম আৰু তৃতীয় ভাগত শুভ সময় থাকিব আপোনাৰ শুভ ৰং হৈছে নীলা আৰু বগা এইবাৰ প্ৰিয় দৰ্শক আপোনালোকক কম যে কি উপায় কৰিলে কি পৰামৰ্শ কৰিলে উপায় কৰিলে আপুনি এই বছৰটো আপোনাৰ ভাল ধৰণে পাৰ হ'ব আপোনাৰ ঘৰৰ পৰিয়াল ভাল ধৰণে পাৰ হ'ব তাক লৈ আমি আলোচনা কৰিম তাৰ আগতে আপোনালোকক কম এতিয়ালৈ যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই আমাৰ ইউটিউব চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰি আমাক মনোবল বঢ়াবলৈ একেবাৰে নাপাহৰিবচোন কাৰণ আপোনালোকৰ কাৰণে আমি ভিডিঅ' বনাই আছো নহয় জানো সো যদি ভিডিঅ'বোৰ ভাল লাগে তেনে সাবস্ক্ৰাইব কৰি দিব আগতীয়াকৈ ডেইলি ৰাখিব পাবলৈ কাৰণ যদি আপোনালোকে ডেইলি ৰাখিব পাব বিচাৰে তেনে হলে কমেন্ট বক্সত কমেন্ট কৰি জনাবচোন আমি ভিডিঅ' দিবলৈ চেষ্টা কৰিম আমি এবাৰ জানি লওঁ কি উপায় পৰামৰ্শ কৰিলে আপোনাৰ 2025 পৰা 2026 চনত ভাল ফলাফল দেখিবলৈ পাব শনিদেৱক যদি আপুনি প্ৰসন্ন কৰিব পাৰে শনিবাৰে শনিদেৱক পূজা কৰক তেনে হলে আপোনাৰ স্বাস্থ্য আগতকৈ খুবেই ভাল হ'ব আনৰ কথা ভাবিলে নহব আপুনি নিজৰ কথা ভাবিবলৈ চেষ্টা কৰক নিজক যত্ন কৰিবলৈ চেষ্টা কৰক আপোনাৰ নিজৰ কামত নিষ্ঠা আৰু ধৈৰ্য বজাই ৰাখক হয় হসাকৈ আপুনি ধৈৰ্য বজাই ৰাখিবই লাগিব বট গছত আপুনি জল অৰ্পণ কৰক তেনে হলে আপুনি শুভ ফল দেখিবলৈ পাব 2025 আৰু 26 নতুন অসমীয়া বছৰটোত কুম্ভ ৰাশিৰ জাতকৰ বাবে বহুতো শুভ সময় লৈ আহিব কিন্তু কিছুমান ক্ষেত্ৰত সতৰ্কও হ'ব লাগিব সাৱধান হৈ চলিব লাগিব প্ৰচুৰ পৰিমাণে ধৈৰ্য আৰু সঠিক সিদ্ধান্ত লৈ কামবোৰ কৰিব লাগিব কুম্ভ ৰাশিৰ জাতকৰ বাবে এই বছৰটো অসাধাৰণৰ এই বছৰটো ভাল ধৰণে পাৰ হওক তাৰে কামনা কৰিছো আৰু যদি ভিডিঅ'বোৰ চাই ভাল পালে প্লিজ লাইক এটা কৰি আমাক মনোবল বঢ়াবলৈ একেবাৰে নাপাহৰিব আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম বুলি আশা থাকিল তেনেহলে আজি এই বিশেষ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছো আপুনি কুশলে থাকক মংগলে থাকক ধন্যবাদ